যোৱা দুদিনৰ পৰা মই বিটিআৰ নিৰ্বাচনৰ কাৰণে এই চিৰাং জিলাতে আছোঁ। আজি মোৰ সৌভাগ্য হৈছে যে আমাৰ এই বিজনী সমষ্টিৰ 105 নম্বৰ বুথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 122 নম্বৰ 122 সংখ্যক যে আমাৰ মন কী বাত, এই মন কী বাত আমি ইয়াতে কাৰ্যকৰ্তাৰ লগত ইয়াৰ ৰাইজৰ লগত আমি শ্ৰৱণ কৰিলোঁ। আৰু আমি জানো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৱা 122 মাহৰ পৰা মানে 10 বছৰৰ ওপৰৰ পৰা যেতিয়া ইলেকশ্যন লোকসভা ইলেকশ্যন নাথাকে সেই সময়টুকুখিনি বাদ দিলে বাকী প্ৰতি মাহৰ শেষ ৰবিবাৰ তেওঁ ৰাষ্ট্ৰৰ উদ্দেশ্যত দেশবাসীৰ উদ্দেশ্যত তেওঁৰ যে মনৰ কথা আমাৰ ভাৰতবৰ্ষৰ মানুহৰ ভাৰতবৰ্ষৰ বহুত অজানা কথা ক'ত কি চলি আছে এই কথাবোৰ আমাৰ সন্মুখত তেওঁলোক আমাৰ ব্যক্ত কৰে, তেওঁ মনৰ কথা এইটো ব্যক্ত কৰে। আৰু আমি ভাৰতীয় জনতা পাৰ্টি প্ৰতি মাহৰ শেষ ৰবিবাৰ আমাৰ যি বুথ কমিটি প্ৰতিখন বুথ কমিটি এইটো ব্যৱস্থা কৰি থাকে। আজি অসমৰ প্ৰায় 25,000 বুথত এই মন কী বাতৰ অনুষ্ঠান হৈ আছে। আৰু লগে লগে আমি এবাৰ ঠিক কৰা হৈছে যে আমি তিৰংগা যাত্ৰা ভাৰতীয় সেনাবাহিনী যি বীৰত্বৰ লগত যি সাহসিকতাৰ লগতে পাকিস্তানৰ বিৰুদ্ধে জবাব দিলে, আমাৰ পেহেলগাম ঘটনাৰ যেনেকৈ জবাব দিলে তাৰে পৰিপ্ৰেক্ষিতত গোটেই দেশত যেনেকৈ তিৰংগা যাত্ৰা হৈ আছে, ৰাইজ যেনেকৈ ওলাই আহি তিৰংগা যাত্ৰা কৰি আছে, আজি প্ৰতিখন বুথতো এই তিৰংগা যাত্ৰা অনুষ্ঠান হৈ আছে। সেইকাৰণে আমি ইয়াতে তিৰংগা যাত্ৰাটো আমি এই বুথৰ তিৰংগা যাত্ৰা যিটো হ'ব এইটোতে আমি অংশগ্ৰহণ কৰাৰ আমাৰ সৌভাগ্য হৈছে। আৰু আমি গোটেই ৰাইজক আমি অনুৰোধ কৰিম যে ৰাইজ ওলাই আহি ভাৰতীয় সেনাবাহিনীৰ যি বীৰত্ব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ যোগ্য জবাব পাকিস্তানক দিয়া হৈছে সেইটো কাৰণে সবে আগুৱাই আহি তিৰংগা যাত্ৰাত যাতে চামিল হ'ব পাৰে। আমাৰ একো অসুবিধা নাই, কাৰণ যোৱা বছৰ আমি ভাৰতীয় জনতা পাৰ্টি আমি ইয়াত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি ভাল ফলাফল আমি পাইছিলোঁ। এইবছৰো ভাৰতীয় জনতা পাৰ্টি আমি সাংগঠনিক স্থিতি কি আছে, আমাৰ কি ৰাইজৰ মনত কি আছে এইবিলাকে বুজ ল'বৰ কাৰণে 5খন জিলাতে 5জন মন্ত্ৰী আৰু 5জন দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ ইয়াত দায়িত্ব দিয়া হৈছে। এই চিৰাং জিলাৰ দায়িত্ব মোক দিয়া হৈছে। যোৱাকালি আমি আমাৰ পাৰ্টিৰ 4টা মণ্ডলৰ কাৰ্যকৰ্তাৰ লগত আমি কথা পাতিছোঁ, আজি আৰু 3টা মণ্ডলৰ ৰাজ্যৰ লগত কথা পাতিম। কিন্তু আমাৰ বিশ্বাস যে ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ লগত, ৰাইজ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেনেকৈ ডেভেলপমেণ্ট হৈ আছে, আজি বিটিআৰ অঞ্চলত যেনেকৈ শান্তিৰ পৰিৱেশ ঘূৰাই আনি ইয়াতে যেনেকৈ ডেভেলপমেণ্ট হৈ আছে, ৰাইজে ডেভেলপমেণ্টৰ লগত থাকিব। আৰু অহা নিৰ্বাচনতো আমি দেখা পাম যে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীবিলাকে ইয়াত নিৰ্বাচিত হ'ব।